6,170 গৰাকী হিতাধিকাৰীক লাভান্বিত কৰি বৃদ্ধ পেঞ্চন আঁচনিৰ অনুদানৰ পৰিমাণ 250 টকাৰ পৰা 400 টকা আৰু বিধৱা পেঞ্চন আঁচনিৰ অনুদানৰ পৰিমাণ 300 টকাৰ পৰা 1250 টকালৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ উপৰি ৰাষ্ট্ৰীয় বৃদ্ধ পেঞ্চন আঁচনিৰ সমাহাৰত অনুদান আগবঢ়াই আমি শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনিৰ অধীনত 11,49,137 গৰাকী হিতাধিকাৰীক সামৰি লৈছোঁ। অধ্যক্ষ, আমি অংগনবাড়ী কৰ্মীৰ মাহিলী পাৰিতোষিক 6,500 টকাৰ পৰা 8,000 টকালৈ, অংগনবাড়ী সহায়িকাৰ পাৰিতোষিক 3,250 টকাৰ পৰা 4,000 টকালৈ, পোষণ ৰান্ধনিৰ পাৰিতোষিক 1,500 টকাৰ পৰা 2,000 টকালৈ বৃদ্ধি কৰিছোঁ। একেদৰে আশা কৰ্মীসকলৰ পাৰিতোষিক 3,000 টকাৰ পৰা 4,000 টকালৈ বৃদ্ধি কৰা হৈছে আৰু আশা ছুপাৰভাইজাৰসকলৰ পাৰিতোষিক 9,000 টকাৰ পৰা 10,500 টকালৈ বৃদ্ধি কৰা হৈছে। সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকসকলৰ প্ৰতি থকা আমাৰ দায়বদ্ধতা অনুসৰি ৰাষ্ট্ৰীয় সামাজিক সাহায্য আঁচনিৰ অধীনত থকা 8,06,170 গৰাকী হিতাধিকাৰীক লাভান্বিত কৰি বৃদ্ধ পেঞ্চন আঁচনিৰ অনুদানৰ পৰিমাণ 250 টকাৰ পৰা 400 টকা আৰু বিধৱা পেঞ্চন আঁচনিৰ অনুদানৰ পৰিমাণ 300 টকাৰ পৰা 1250 টকালৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ উপৰি ৰাষ্ট্ৰীয় বৃদ্ধ পেঞ্চন আঁচনিৰ সমাহাৰত অনুদান আগবঢ়াই আমি শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনিৰ অধীনত 11,49,137 গৰাকী হিতাধিকাৰীক সামৰি লৈছোঁ। অধ্যক্ষ, আমি অংগনবাড়ী কৰ্মীৰ মাহিলী পাৰিতোষিক 6,500 টকাৰ পৰা 8,000 টকালৈ, অংগনবাড়ী সহায়িকাৰ পাৰিতোষিক 3,250 টকাৰ পৰা 4,000 টকালৈ, পোষণ ৰান্ধনিৰ পাৰিতোষিক 1,500 টকাৰ পৰা 2,000 টকালৈ বৃদ্ধি কৰিছোঁ। একেদৰে আশা কৰ্মীসকলৰ পাৰিতোষিক 3,000 টকাৰ পৰা 4,000 টকালৈ বৃদ্ধি কৰা হৈছে আৰু আশা ছুপাৰভাইজাৰসকলৰ পাৰিতোষিক 9,000 টকাৰ পৰা 10,500 টকালৈ বৃদ্ধি কৰা হৈছে। সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকসকলৰ প্ৰতি থকা আমাৰ দায়বদ্ধতা অনুসৰি ৰাষ্ট্ৰীয় সামাজিক সাহায্য আঁচনিৰ অধীনত থকা 8,06,170 গৰাকী হিতাধিকাৰীক লাভান্বিত কৰি বৃদ্ধ পেঞ্চন আঁচনিৰ অনুদানৰ পৰিমাণ 250 টকাৰ পৰা 400 টকা আৰু বিধৱা পেঞ্চন আঁচনিৰ অনুদানৰ পৰিমাণ 300 টকাৰ পৰা 1250 টকালৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ উপৰি ৰাষ্ট্ৰীয় বৃদ্ধ পেঞ্চন আঁচনিৰ সমাহাৰত অনুদান আগবঢ়াই আমি শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনিৰ অধীনত 11,49,137 গৰাকী হিতাধিকাৰীক সামৰি লৈছোঁ। অধ্যক্ষ, সকলৰ প্ৰতি থকা গভীৰ শ্ৰদ্ধাৰ চিন স্বৰূপে আমি গুৰু দক্ষিণা নামৰ আঁচনিখন ৰূপায়ণ কৰিবলৈ পৰিকল্পনা কৰিছোঁ। আইন অনুসৰি যিসকল শিক্ষক আৰু টিউটৰৰ চাকৰি প্ৰাদেশিকৰণ কৰিব পৰা নগ'ল তেখেতসকললৈ এই আঁচনিৰ অধীনত এটা এককালীন সাহায্য আগবঢ়োৱা হ'ব। ইয়াৰ দ্বাৰা আমাৰ ছাত্ৰ ছাত্ৰীসকললৈ তেখেতসকলে আগবঢ়োৱা জীৱনজোৰা উৎসৰ্গীকৃত অৱদানক মৰ্যাদা সহকাৰে সন্মানিত কৰা হ'ব। অসম মালা 4.0 মুকলি কৰাৰ লগে লগে যোগাযোগ ব্যৱস্থা উন্নত কৰি আমাৰ ৰাজ্যখনৰ জীৱন ৰেখা শক্তিশালী কৰাৰ বাবে আমাৰ যি সংকল্প সেয়া অব্যাহত থাকিব। আমাৰ দীৰ্ঘম্যাদী পৰিকল্পনা হ'ল তেজপুৰ বাইহাটা চাৰিআলিৰ মাজত এক 4 লেনযুক্ত পথ, নগাঁও, মৰিগাঁও আৰু দৰং সংযোজী ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং, গুৱাহাটী বিমানবন্দৰৰ পৰা জাগিৰলৈ এলিভেটেড কৰিডৰ আৰু গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ এক্সপ্ৰেছ কৰিডৰ নিৰ্মাণ। আমাৰ শিক্ষাবিদসকলৰ প্ৰতি থকা গভীৰ শ্ৰদ্ধাৰ চিন স্বৰূপে আমি গুৰু দক্ষিণা নামৰ আঁচনিখন ৰূপায়ণ কৰিবলৈ পৰিকল্পনা কৰিছোঁ। আইন অনুসৰি যিসকল শিক্ষক আৰু টিউটৰৰ চাকৰি প্ৰাদেশিকৰণ কৰিব পৰা নগ'ল তেখেতসকললৈ এই আঁচনিৰ অধীনত এটা এককালীন সাহায্য আগবঢ়োৱা হ'ব। ইয়াৰ দ্বাৰা আমাৰ ছাত্ৰ ছাত্ৰীসকললৈ তেখেতসকলে আগবঢ়োৱা জীৱনজোৰা উৎসৰ্গীকৃত অৱদানক মৰ্যাদা সহকাৰে সন্মানিত কৰা হ'ব। অসম মালা 4.0 মুকলি কৰাৰ লগে লগে যোগাযোগ ব্যৱস্থা উন্নত কৰি আমাৰ ৰাজ্যখনৰ জীৱন ৰেখা শক্তিশালী কৰাৰ বাবে আমাৰ যি সংকল্প সেয়া অব্যাহত থাকিব। আমাৰ দীৰ্ঘম্যাদী পৰিকল্পনা হ'ল তেজপুৰ বাইহাটা চাৰিআলিৰ মাজত
এক 4 লেনযুক্ত পথ, নগাঁও, মৰিগাঁও আৰু দৰং সংযোজী ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং, গুৱাহাটী বিমানবন্দৰৰ পৰা জাগিৰলৈ এলিভেটেড কৰিডৰ আৰু গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ এক্সপ্ৰেছ কৰিডৰ নিৰ্মাণ।